যেহেতু সত্যৰ সাধক সত্যৰ সাধনা আৰু জীৱনৰ এইটো অন্বেষণ আৰু আমাৰ মূল কথাটো আজি আমি আত্মবিশ্লেষণ কৰাৰ এটা আজি প্ৰক্ৰিয়া যে সাংবাদিকসকল যেন আমি সমাজত এনেকুৱা মুধাফুটা মানুহ নহয় এগৰাকী আমিও সাধাৰণ নাগৰিক আৰু সাধাৰণ নাগৰিকৰ দুখ সাধাৰণ নাগৰিকৰ সমস্যা বিৰহ বেদনা আৰু জীৱনচৰ্যাত প্ৰতিপদে পোৱা প্ৰতিটো আঘাতৰ বিপৰীতে আমি সাহসেৰে থিয় দি মানুহক মানুহ হিচাপে জীয়াই থকাৰ বাবে প্ৰেৰণা আৰু অনুপ্ৰেৰণা দিবৰ বাবে আৰু যিখিনি ঘটনা পাদত প্ৰতিবলৈ নাহে যিসকল মানুহৰ দুখ বেদনা পোহৰলৈ নাহে সেই কাম কৰিবৰ বাবে আমি যাতে সংগঠিত হৈ থাকোঁ আৰু আমি সদায় জনগণৰ ওচৰত শিৰনত কৰি থাকিম আৰু সেইটো আলোচনা বিলোচনাৰে আমাৰ মাজত থকা তন্তৰ আঁতৰাই আমি একত্ৰিতভাৱে নলবাৰী জিলা সাংবাদিক সন্থা সদৌ অসম সাংবাদিক সন্থাৰ এক সক্ৰিয় সাংবাদিক সংগঠন সংবাদ মাধ্যমৰ সতে যাৰ আছে এক দীৰ্ঘ সময়ৰ সম্পৰ্ক গতিকে আমি সকলোৱে এইটোৱে বিচাৰিছোঁ সততা ন্যায় নিষ্ঠাৰে আমি সমাজ সুন্দৰ কৰিবৰ বাবে আৰু একত্ৰিত ভাৱনাৰে আমি আগুৱাম সভাত আজি উপস্থিত থাকিবলৈ পাই নিশ্চিতভাৱে বহুত আনন্দিত আৰু সুখী হৈছোঁ তেখেতসকলৰ সমাজৰ প্ৰতি যি বৰঙণি আৰু সমাজৰ পৰা আহৰণ কৰা যি জ্ঞান তো তাৰ পৰা কিঞ্চিত জ্ঞান লাভ কৰিবলৈ পাই নিশ্চিতভাৱে সুখী হৈছোঁ আৰু তেখেতসকলক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সমাজত এক সঠিক বাৰ্তা প্ৰদান কৰাৰ কাৰণে যাতে তেখেতসকলক ভগৱানে শক্তি দিয়ে আৰু তেখেতসকলৰ আজিৰ এই সভাখনত উপস্থিত থাকি সাংবাদিক সন্থা নলবাৰী জিলাৰ প্ৰতিগৰাকী সাংবাদিকলৈকে মই শুভেচ্ছা জনাইছোঁ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতসকল যাতে সুস্থ শৰীৰ প্ৰদান কৰে ভগৱানৰ যাতে সুদৃষ্টি তেখেতসকলৰ ওপৰত থাকে ধন্যবাদ।